এগৰাকী নাৰীৰ জীৱন কথা। এই কবিতাটো মই আপোনালোকৰ মাজলৈ কবিতা পাঠ কৰি দিব বিচাৰিছোঁ। আপোনালোকে কেনে পায় জনাবলৈ নাপাহৰিব। এগৰাকী নাৰীৰ জীৱন কথা। ইয়াতে মই জোনাক দেখিছিলোঁ, শিলবোৰে ইয়াত অকলশৰে ওখত বাস কৰিছিল। দুটা শিল কেৱল ওচৰা ওচৰিকৈ, আৰু সিহঁতে এক অলৌকিক শক্তিৰে মানুহক শাসন কৰিব খুজিছিল। আৰু এটি শিশুৱে গাব খুজিছিল গান। সেই মানুহবোৰৰ উঠে চাউলেৰে কৰা পানীয়ৰ বাতিৰ তলত যি গান ডুব গৈ আছিল। কোনো গৰ্ভৱতী নাৰীৰ 7 মাহৰ উদৰত আৰু থাকিব নুগুজিছিল সেই কন্যা, কাৰণ বৰষুণে শিলবোৰ তিয়াইছিল। বেছি কঠোৰ আৰু তীক্ষ্ণ হৈ জিলিকিছিল সেই অকলশৰীয়া শিলবোৰ। শিলবোৰৰ শিপাৰ পৰা নামিছিল যন্ত্ৰণাৰ জলস্ৰোত, যেন বৰ্ষা ঋতুৰ কন্যা, যাৰ ক্ৰন্দন আৰু চকুপানীৰ গোন্ধত গধুৰ হৈছিল বতাহ। বৰষুণৰ মাজত বেকা বেকা বতাহৰ জাকবোৰলৈ চাই আছিল তাই। পানী আৰু বোকাৰ চোতালখনত খেলিছিল তাইৰ লগৰীয়াবোৰে। এখন কাগজৰ নাও তাই উটুৱাব খুজিছিল পানীত। নিজৰ বুকুৰে অতল পানীত এটা গধূলিৰ লৱণ সমুদ্ৰত জাকৈ মাৰি তাই ধৰি ফুৰিছিল মাছবোৰৰ ৰূপালী নৃত্য, আৰু তাইৰ কঁকালৰ খালৈ উপচি পৰিছিল গানেৰে। কেতিয়াবা তাই পানীকো ভয় খাইছিল, যেতিয়া তাই শুভ্ৰ কোমল শৰীৰত কামুৰি ধৰা সেউজীয়া জোকবোৰ তাই এৰুৱাব পৰা নাছিল। আৰু কেতিয়াবা তাই দেখিছিল সাধুকথাৰ বাৰীত চুলি মেলি ঘূৰি ফুৰা জখিনীবোৰৰ থুই গছৰ পাতত পৰি থকা। বাৰিষাৰ ঘাঁহৰ দৰে তাইৰ চকুৰ গভীৰত গজিছিল সপোনবোৰ, আৰু লুণীয়া সোৱাদৰ তেজমঙহেৰে বাঢ়ি আহিছিল তাইৰ কুমাৰী শৰীৰ। এদিন এটা দীঘল সপোনেৰে গৈ হাতীপতিত নামোতে সেই নক্ষত্ৰপুঞ্জত এদিন বাসিন্দাই তাক কাটি থলে শিলত। তাই শিলৰ শৰীৰ জিলমিলালে অচিন নক্ষত্ৰৰ পোহৰত। তেতিয়াৰে পৰা তাই নিজকে নিচিনা হ'ল। শীতৰ ঋতুৰ দৰে নামি অহা এজন অঘৰীয়ে কুঁৱলীৰ মাজত লগ পালে তাইক। তাই গাৰ অচিন পোহৰবোৰ মচি পেলালেহি আৰু পিন্ধালে তাৰ শৰীৰৰ এটা গুণ। পুৰণি এখন বজাৰত দুয়ো শামুক কিনিলে, আৰু জোনাকে বিকলিত এটা শিলত বহিলে দুয়ো। যিটো সপোন তাই কোনোদিনে দেখা নাছিল, সেই সপোনে মেৰিয়াই ধৰিলে তাইক।